হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আপোনালোকৰ ব্ৰেকফাষ্ট লাঞ্চ সকলো হৈ গ'ল চাগে। কিন্তু মই ব্ৰেকফাষ্ট বুলিম নে লাঞ্চ বুলিম ঠিক ধৰিব পৰা নাই। এয়া মানে ডাইৰেক্ট ব্ৰেকফাষ্ট আহি মোৰ লাঞ্চৰ ভাগত পৰিলে, সেই গতিকে লাঞ্চ প্লেটাৰ বুলিয়েই কৈছোঁ। আৰু এয়া দেখিছে এখন হাতে ৰুটি বেলিছোঁ। মই জীৱনত ভবা নাছিলোঁ যে মই ইমান টেলেণ্টেড। মাক হোৱাৰ পিছত ইমান শক্তিশালী আৰু ইমান টেলেণ্টেড ক'ৰ পৰা হৈ গ'লোঁ সেয়া মই নিজেই নাজানো। মোৰ নিজৰ কাৰণে এটা ৰহস্য। আৰু ৰহস্য একো নহয়, এইবোৰ হৈছে পৰিস্থিতিয়ে সকলো কৰিবলৈ বাধ্য কৰে। আচলতে ভাল কথা, আপুনি যদি অকলে সকলো কৰিব পাৰিছে তেনেহ'লে আপোনাৰ সমান মানে শক্তিশালী কোনো নাই। আৰু এয়া মই গোটেই প্লেটখন ৰেডি কৰি ল'লোঁ। মোৰ প্লেটত আছিলে আলু পটলৰ ডালনা আৰু শ্বাহী পনীৰ, গ্ৰীণ চাটনি আৰু পাইনএপল চাটনি, আৰু আছিলে ৰুটি। তাৰপিছত দেহাক ধুনীয়াকৈ খুৱাই ল'লোঁ। নাথাকে দেখিছেনে, বিচনাতে খাওঁ বুলি আহিলোঁ, কিন্তু বিচনাত খাব নাপায়, ননভেজ নহয় যেতিয়া কোনো আপত্তি নাই। এয়া ধুনীয়াকৈ তাক বহাই লৈ মই লাঞ্চ কৰিলোঁ। আজিলৈ বাই বাই।